Good afternoon, student. তো এইটো ক্লাছত আমি পি ব্লকৰ ৰিমেইনিং পাৰ্টৰ এটা পাৰ্ট আমি কৰিম। তো ইয়াত আমি গ্ৰুপ 15ৰ কম্পাউণ্ডছবিলাক ডিছকাছ কৰিম, ঠিক আছে। গ্ৰুপ 15ৰ আমি কেইটামান স্পেচিয়েল কম্পাউণ্ডছ আমি ডিছকাছ কৰিম। এতিয়া লাষ্ট ক্লাছত আমি অলৰেডি তাহাঁতৰ প্ৰপাৰ্টিজবিলাক পিৰিয়ডিক প্ৰপাৰ্টিজবিলাক আমি ডিছকাছ কৰিলোঁ, ঠিক আছে। আৰু লগতে আমি এন'মালাছ প্ৰপাৰ্টি ডিছকাছ কৰিলোঁ, আৰু লগতে অলপ কেমিকেল প্ৰপাৰ্টি আমি ডিছকাছ কৰিলোঁ। চ' এতিয়া আমি ইম্পৰ্টেণ্ট কিছুমান কম্পাউণ্ড চাম। প্ৰথম গ্ৰুপ 15ৰ কম্পাউণ্ড হৈছে নাইট্ৰজেন গেছ, নাইট্ৰজেনৰ কম্পাউণ্ড এইটো। চ' ইয়াৰ প্ৰিপেৰেশ্যন যদি আমি চাওঁ, ফাৰ্ষ্ট প্ৰিপেৰেশ্যনটো হ'ল কি আমি 3টা মেথডত প্ৰিপেয়াৰ কৰিব পাৰোঁ, লেবৰেটৰী মেথড। প্ৰথম মেথডটো হ'ল যে এমনিয়াম ক্লৰাইডৰ লগত যদি আমি ছ'ডিয়াম নাইট্ৰেট দি দিওঁ, এমনিয়াম ক্লৰাইড প্লাছ ছ'ডিয়াম নাইট্ৰেট হিট কৰি দিলে, যদি আমি হিট কৰি দিওঁ তেতিয়াহ'লে কি হ'ব, নাইট্ৰজেন গেছ প্লাছ টুৱাইচ H2 প্লাছ NaCl ওলাব। ছেকেণ্ড মেথডটো হৈছে বাই থাৰ্মেল ডিকম্পজিশ্যন অফ এমনিয়াম ক্ৰমেট। তো এমনিয়াম ক্ৰমেটক যদি আমি হিট কৰি দিওঁ তেতিয়াও কি হ'ব, নাইট্ৰজেন গেছ ওলাব। এইটো ইম্পৰ্টেণ্ট দেই, এইটো মেথড বেছি ইম্পৰ্টেণ্ট, এইটো ইম্পৰ্টেণ্ট। And very pure nitrogen can be obtained by thermal decomposition of sodium or barium azide. এইটো BaN32. N32 আমি কি বুলি কওঁ, এজাইড বুলি কওঁ, ঠিক আছে। চ' বেৰিয়াম এজাইড ইয়াক যদি আমি হিট কৰোঁ, থাৰ্মেল ডিকম্পজিশ্যন কৰোঁ, তেতিয়া কি হ'ব, বেৰিয়াম প্লাছ 3N2, ঠিক আছে। আৰু ছ'ডিয়াম এজাইডটো কি হয়, এইটো চাই বেৰিয়াম এজাইড, একচুৱেলি এজাইড মানে কি N3, যেনেকৈ ছ'ডিয়াম এজাইড যেনিবা, ছ'ডিয়াম এজাইডটো কি হয় NaN3, ঠিক আছে। বেৰিয়াম এজাইড হ'লে বেৰিয়ামৰ ভেলেঞ্চি 2 নহয় জানো, চ' BaN32 হ'ব। ছ'ডিয়াম এজাইড হ'লে কি হ'ব, NaN3, সেইটো ভাগি পেলাই কি হ'ব, টুৱাইচ Na প্লাছ 3 নাইট্ৰজেন। চ' বেৰিয়াম এজাইড বা ছ'ডিয়াম এজাইড দুইটাই আমাৰ নাইট্ৰজেন দিব। বেৰিয়াম এজাইডক যদি হিট কৰা তো Ba প্লাছ 3N2, আৰু ছ'ডিয়াম এজাইডক যদি হিট কৰা তেতিয়াহ'লে ছ'ডিয়াম প্লাছ 3N2, বুজি পালানে। চ' আমি থাৰ্মেল ডিকম্পজিশ্যন অফ NaN3 বা BaN32, ইহঁত দুটা যিকোনো এটা থাৰ্মেল ডিকম্পজিশ্যন কৰি পেলাইও আমি নাইট্ৰজেনটো প্ৰডিউচ কৰিব পাৰোঁ। ছেকেণ্ড কথাটো আহিলে যে নাইট্ৰজেনৰ প্ৰপাৰ্টি, খুব ইম্পৰ্টেণ্ট প্ৰপাৰ্টি। এটা কুৱেশ্যনৰ এনচাৰ হয় যে হোৱাই নাইট্ৰজেন ইজ লেছ ৰিয়েক্টিভ এট ৰুম টেম্পাৰেচাৰ। এটা কুৱেশ্যন, বুজি পালে, এইটো হাইলাইট কৰিবা, এইটো হৈছে কুৱেশ্যনটো। হোৱাই নাইট্ৰজেন ইজ লেছ ৰিয়েক্টিভ এট ৰুম টেম্পাৰেচাৰ, হোৱাই? দিছ ইজ বিকজ অফ দ্য হাই বোন এনথালপি অফ N ট্ৰিপল বন। কিয় হাইলি ৰিয়েক্টিভ? বিকজ অফ দ্য প্ৰেজেঞ্চ অফ দিছ N ট্ৰিপল বন। এই বনডাল খুব বেছি ষ্ট্ৰং হয়। এনেও ট্ৰিপল বনডাল ষ্ট্ৰং হয় নহয়, ছিংগলতকৈ ডাবল ষ্ট্ৰং, ডাবলতকৈ ট্ৰিপল ষ্ট্ৰং। চ' এইডাল ভাঙিবলৈ বহুত বেছি নালাগিব, হয়নে? তেতিয়াহ'লে এইটো আমাৰ কি হ'ব, ইহঁতৰ ৰিয়েক্টিভিটি ৰুম টেম্পাৰেচাৰ, তাৰমানে নৰ্মেল টেম্পাৰেচাৰ এইডাল নাভাগে। ৰিয়েকশ্যন কৰিবলৈ প্ৰথম বনডাল ভাগিব লাগিব। ৰিয়েক্টিভিটি হাউ এভাৰ ইনক্ৰিজেছ উইথ ৰাইজ ইন টেম্পাৰেচাৰ, কিন্তু তেতিয়াহ'লেতো এনটো একেবাৰে আনৰিয়েক্টিভ হ'লহেঁতেন, বাট একেবাৰে আনৰিয়েক্টিভো নহয়। চ' হাই টেম্পাৰেচাৰত সি ৰিয়েকশ্যন কৰে। কেলৈ ৰিয়েকশ্যন কৰে? কাৰণ হাই টেম্পাৰেচাৰত এই বস্তুটো ভাঙিবলৈ আমাৰ ইজি হয়। N ট্ৰিপল বনডাল বহুত বেছি টেম্পাৰেচাৰ দিলে ভাগিব, কিন্তু ৰুম টেম্পাৰেচাৰত নাইট্ৰজেনটো সেইকাৰণে কি হয়, লেছ ৰিয়েক্টিভ বা নন ৰিয়েক্টিভ। এতিয়া যদি আমি তাৰ ৰিয়েক্টিভিটি চাওঁ, যে ইট ৰিয়েক্টছ উইথ মেটেল টু ফৰ্ম নাইট্ৰাইটছ, লিথিয়াম প্লাছ N2 Li3N, Mg প্লাছ N2 Mg3N2। ফৰ্মুলাটো কি হ'ব, তোমালোকে জাষ্ট ইহঁতৰ ভেলেঞ্চি দুটা ক্ৰছ কৰিলে গম পাবা। লিথিয়ামৰ ভেলেঞ্চি নাইট্ৰজেনে পাব, নাইট্ৰজেনৰ ভেলেঞ্চি লিথিয়ামে পাব, ঠিক আছে। চ' নাইট্ৰজেনৰ ভেলেঞ্চি 3 নহয় জানো, চ' ইহঁতৰ মাজত কম্পাউণ্ড ফৰ্মুলা কি হ'ব, Li3N। ইয়াত নাইট্ৰজেনৰ ভেলেঞ্চি 3 আৰু মেগনেছিয়ামৰ ভেলেঞ্চি কি 2, চ' Mg3N2। নাইট্ৰজেনৰ ভেলেঞ্চি মেগনেছিয়ামে পাইছে, মেগনেছিয়ামৰ ভেলেঞ্চি নাইট্ৰজেনে পাইছে, চ' Mg3N2। এইবোৰ 19ৰ ফৰ্মুলা ক্ৰছ চেক কৰি এনেকৈ উলিয়াও আমি, তেনেকৈ বনোৱা ফৰ্মুলা। যেনেকৈ ধৰা মেগনেছিয়াম আৰু নাইট্ৰজেন দুটাৰ মাজত ফৰ্মুলা কি হ'ব, এতিয়া মেগনেছিয়ামৰ ভেলেঞ্চি হৈ গ'ল 2, নাইট্ৰজেনৰ ভেলেঞ্চি হৈ গ'ল 3, তো সিহঁতৰ মাজত ফৰ্মুলা কি হ'ব, এনেকৈ নহয় জানো, Mg3N2, তো তেনেকৈ বনায়। মনত ৰাখিবলৈ এনেকৈ থাকিবা। তাৰমানে এইটো মনত ৰাখিব দৰকাৰ নাই, নাইট্ৰজেনৰ ৰিয়েকশ্যন কৰিলে যিটো কম্পাউণ্ড লগ লগাই দিলেই হ'ল আৰু দুটা। ইট কম্বাইনছ উইথ হাইড্ৰজেন এট এবাউট 773 কেলভিন ইন দ্য প্ৰেজেঞ্চ অফ এ কেটালিষ্ট। হাইড্ৰজেনৰ লগত সি ৰিয়েকশ্যন কৰি পেলাই কি প্ৰডিউচ কৰে, এমনিয়া প্ৰডিউচ কৰে, যেতিয়া 773 কেলভিন টেম্পাৰেচাৰ যেতিয়া আমি তাক হিট কৰি দিওঁ, ঠিক আছে। থাৰ্ড তাৰ প্ৰপাৰ্টি হৈছে কি, নাইট্ৰজেন কম্বাইন উইথ অক্সিজেন এট এ টেম্পাৰেচাৰ মোৰ দেন 2000 কেলভিন টু ফৰ্ম NO।
So nitrogen combined with etu O2 ha O2 ta likhi loba yate nitrogen combines with O2 at a temperature more than 2000 Kelvin to form NO. ইয়াত আমি হিট কৰিব লাগিব কি more than 2000 Kelvin বহুত বেছি টেম্পারেচার তেতিয়া কি প্ৰডিউস কৰিব নাইট্ৰাছ অক্সাইড ফৰ্ম কৰিব ঠিক আছে সো এইখিনি আছে আমাৰ নাইট্ৰজেনৰ প্ৰপাৰ্টি তাৰপিছত আহিলে কম্পাউণ্ডছ অফ নাইট্ৰজেন নাইট্ৰজেনৰ কি কম্পাউণ্ডছ আছে প্ৰথম আমি চাম NH3 প্ৰথম আমি চাম কি নাইট্ৰজেনৰ কম্পাউণ্ড NH3 যে প্ৰথম আমি ডিসকাস কৰিছো কিহৰ কথা NH3 এটা আমি NH3 বুলি লিখিছো NH3 সো প্ৰথম আমি ডিসকাস কৰিছো নাম্বাৰ A সাপোজ NH3 এটা NH3 কেনেকৈ প্ৰিপাৰেচন কৰিম প্ৰিপাৰেচন অফ NH3 the decomposition of urea ammonia নহয় decomposition of urea ঠিক আছে decomposition of urea এটো urea হা এটো বস্তু urea NH2CO NH2 এটো আমি urea বুলি কওঁ যে সাৰ হিচাপে ইউজ কৰে মেনিউৰ হিচাপে এটো তো তাক যদি আমি ওয়াটাৰ লগত ডিকম্পোজ কৰো তেতিয়ালে কি ফৰ্ম কৰে এমোনিয়াম কাৰ্বনেট NH4CO3 আৰু সেই এমোনিয়াম কাৰ্বনেটটো ডিকম্পোজ হৈ পেলাই কি হয় NH3 plus water plus carbon dioxide form বুজি পালা এটো মেথড দি পেলাই আমি এমোনিয়া প্ৰডিউস কৰিব পাৰো যে ডিকম্পোজিশন অফ ইউৰিয়া যদি আমি ইউৰিয়াটোক ডিকম্পোজ কৰো তেতিয়ালে প্ৰথম কি হ'ব এমোনিয়াম কাৰ্বনেট ফৰ্ম হ'ব কি এমোনিয়াম কাৰ্বনেটটো আকৌ ডিকম্পোজ হৈ পেলাই NH3 plus H2 plus CO2 ফৰ্ম এটো হৈছে ফাৰ্স্ট মেথড অফ প্ৰিপাৰেচন অফ এমোনিয়া কিন্তু এমোনিয়াটো আমি বেসিক্যালি হেবাৰ্স মেথড দিহে প্ৰডিউস কৰো বুজি পালানে এটো যে নাম্বাৰ 1 মেথড নাম্বাৰ 2 মেথড হেবাৰ্স মেথড এটো হৈছে সবচে ইম্পৰ্টেন্ট মেথড সো এমোনিয়া আমি কেনেকৈ প্ৰিপেয়াৰ কৰো অনলি হেবাৰ্স মেথড দি পেলাইহে প্ৰিপেয়াৰ কৰো হেবাৰ্স মেথডত কি কৰা হয় সোৱা হেবাৰ্স মেথডত N2 plus H2 goes to twice NH3 এই বস্তুটো কৰো আমি নাইট্ৰজেন plus হাইড্ৰোজেন goes to twice NH3 যে নাইট্ৰজেনৰ লগত হাইড্ৰোজেনৰ মিক্স কৰো কৰি পেলাই আমি এমোনিয়া প্ৰডিউস কৰো কিন্তু এই ৰিঅ্যাকশনৰ কাৰণে কন্ডিশনস বিলাক আহে খুব ইম্পৰ্টেন্ট আমাৰ পৰীক্ষাটো আহে যে হোৱাট আৰ দা নেসেসাৰী কন্ডিশন ফৰ দা প্ৰডাকশন অফ এমোনিয়া কন্ডিশন কি কৰিব লাগিব সোৱা প্ৰেসাৰ দিব লাগিব কিমান 200 into 10 to the power 5 পাস্কেল ঠিক আছে 200 into 10 to the power 5 পাস্কেল পাস্কেল লগাই দিবা টেম্পারেচার কিমান দিব লাগিব 700 কেলভিন অলমোস্ট টেম্পারেচার is almost 700 কেলভিন 700 কেলভিনৰ ওচৰা-ওচৰি টেম্পারেচাৰ দিব লাগিব কেটালিস্ট দিব লাগিব কি K2O and alumina Al2O3 আৰু আইৰন অক্সাইড আৰু ইয়াৰ লগত কেটালাইটিক প্ৰমোটাৰ দিব লাগিব প্ৰমোটাৰ মানে কি মলিবডেনাম এটো হৈছে এটা মেটেল ই কি কৰিব কেটালাইটিক প্ৰমোটাৰ হিচাপে কাম কৰিব কেটালাইটিক প্ৰমোটাৰ মানে কি হি কেটালিস্টৰ এক্টিভিটি বঢ়াই দিব এই কন্ডিশন গিটা এপ্লাই কৰি পেলাই আমি কি কৰো এই প্ৰসেসটো দি আমি এমোনিয়া প্ৰডিউস কৰো এটা কোৱেশ্চন আছে হাউ ক্যান ইউ ইনক্ৰিজ দা yield অফ এমোনিয়া ইন হেবাৰ্স প্ৰসেস কি কৰিলে এমোনিয়াৰ প্ৰডাকশনটো বেছি হ'ব কি কৰিব লাগিব সোৱা ইন অৰ্ডাৰ টু ইনক্ৰিজ দা ৰেট অফ প্ৰডাকশন অফ এমোনিয়া এণ্ড অপটিমাম প্ৰেসাৰ অফ 200 into 10 to the power 5 and temperature pascal 200 into 10 to the power 5 pascal and temperature of 700 Kelvin should be used along with a catalyst iron oxide with small amount of K2O and Al2O3 এই answer to hetu equation to বুজি পালা question to কি যে how can you increase the yield of ammonia in the Haber's method কেনেকৈ বঢ়াব পাৰিবা যে in order to increase the rate of production of ammonia and optimum pressure of 210/5 pascal and temperature of 700 Kelvin should be used along with a catalyst iron oxide with small amount of K2O and Al2O3 ঠিক আছে মেইনলি আমি আয়ৰন অক্সাইডটো কেটালিস্ট হিচাপে ইউজ কৰিম আৰু লগত কি লবি K2O আৰু Al2O3 লগত লম আৰু লগত আমি মলিবডেনাম প্ৰমোটাৰ হিচাপে ইউজ কৰিম এই কন্ডিশন গিটা মনত ৰাখিবা ইয়াত প্ৰেসাৰ কিমান দিম কেটালিস্ট কি দিম তাৰ পিছতে প্ৰমোটাৰ কি দিম টেম্পাৰেচাৰ কি দিম এই কন্ডিশন গিটা এপ্লাই কৰিলে কি হ'ব এমোনিয়া প্ৰডাকশনটো কি হ'ব বাঢ়ি যাব এটো পৰীক্ষাত আহে কিন্তু কোৱেশ্চন হাউ ক্যান ইউ ইনক্ৰিজ দা yield অফ এমোনিয়া বাই হেবাৰ্স মেথড তাৰ পিছতে আহিলে আৰু এটা মেথড আমাৰ দিছো এটো সেকেন্ড মেথড থাৰ্ড মেথডটো কি হ'ল সোৱা থাৰ্ড মেথড
On a small scale, ammonia is obtained from ammonium salt, which decomposes when treated with caustic soda on calcium hydroxide or calcium hydroxide. এটা স্মল স্কেলত কেনেকৈ প্ৰডিউচ কৰিব পাৰোঁ যদি এমোনিয়াম ক্লোৰাইডক আমি ক্যালসিয়াম হাইড্ৰক্সাইডৰ লগত ৰিয়েকশ্যন কৰিবলৈ দিওঁ ঠিক আছে এমোনিয়াম ক্লোৰাইডক ক্যালসিয়াম হাইড্ৰক্সাইডৰ লগত যদি ৰিয়েকশ্যন কৰি দিব দিওঁ তেতিয়াহ'লে কি প্ৰডিউচ হ'ব টুৱাইছ NH3 প্ৰডিউচ হ'ব ঠিক আছে আৰু NH4Cl ৰ নিচিনাকৈ আমি যদি এমোনিয়াম সালফেটটো যদি সোডিয়াম হাইড্ৰক্সাইড ৰিয়েকশ্যন কৰিব দিওঁ তেতিয়া আমাৰ এমোনিয়া প্ৰডিউচ হ'ব কিন্তু এইটো হৈছে কি অন এ স্মল স্কেল সো সবচে ইম্পৰ্টেন্ট কি আছে এইটো হেবাৰ্ছ মেথড হেবাৰ্ছ মেথডটো চাবা সবচে ইম্পৰ্টেন্ট হৈছে এমোনিয়া প্ৰডাকচনৰ হেবাৰ্ছ মেথড তাৰপিছত আহিলে এমোনিয়াৰ কো প্ৰপাৰ্টি কি এমোনিয়াৰ প্ৰপাৰ্টি তো এমোনিয়াৰ প্ৰপাৰ্টি যদি আমি চাওঁ তেতিয়াহ'লে দেখিম যে এমোনিয়া ইজ এ উইকলি বেসিক ডিউ টু দ্য প্ৰডাকচন অফ স্মল এমাউন্ট অফ OH এইটো এটা কোৱেশ্চন দেই ইয়াত যিমান লাইন আছে প্ৰত্যেকটো এটা কোৱেশ্চন আনসাৰ যে why NH3 is feebly basic বা weakly basic why NH3 is weakly basic এটা হাইলাইট কৰিবা যে it is weakly basic due to the production of small amount of OH negative ion in water যে যেতিয়া আমি এমোনিয়াক পানীত ডিবাই দিম তেতিয়াহ'লে কি হ'ব অনলি a small amount of OH minus ion কি প্ৰডিউচ কৰিব ঠিক আছে সেইটো কাৰণে কি হৈছে weakly basic it is a Lewis base due to the presence of lone pair etu eta question je why ammonia behave as a Lewis base mane ki hoino Lewis base mane ki ami Lewis base buli gole ki bujo Lewis base hose enuka eta compound enuka eta substance Lewis base buli gole ami ki bujo ji electron donate koribo pare Lewis base mane ki electron donor Lewis base মানে কি হয় ইলেক্ট্ৰন ডনৰ এটা এমোনিয়াৰ এটা ইলেক্ট্ৰন আছে নাই এমোনিয়াৰ এটা ইলেক্ট্ৰন আছে নাই NH3 এটা ইলেক্ট্ৰন পেয়াৰ আছে ইয়াত নাইট্ৰজেনৰ ওচৰত কি আছে লোন পেয়াৰ আছে নাই তো ই কি কৰিব পাৰে এইটো লোকক দি দিব পাৰে সেই কাৰণে ই কি হয় লুইস বেস বুজি পাছলে লুইস বেস কিটা কম তাত ইলেক্ট্ৰন পেয়াৰ থকা কাৰণে সি ডোনেট কৰিব পাৰে আৰু ডোনেট কৰিব পৰা কাৰণে সি কি হৈ গল এটা লুইস বেস হল তো কি কাৰণে লুইস বেস বুজি পালে এটা কোৱেশ্চন why ammonia behaves as লুইস বেস due to the presence of this lone pair তাৰপিছত আহিলে যে ammonia can precipitate different metal as hydroxide যে মেটেল বিলাকক হি হাইড্ৰক্সাইড হিচাপে প্ৰেচিপিটেট পেলাব পাৰে সো জিংক সালফেট প্লাস ammonium hydroxide goes to ZnOH2 plus NH4 FeCl3 plus NH4OH Fe2O3.XH2 plus NH4Cl brown PPT তো এনেকে ধৰণে হি জিংকক জিংক হাইড্ৰক্সাইড হিচাপে FeCl3 হি আইৰন হাইড্ৰক্সাইড হিচাপে হি কি কৰিব পাৰে প্ৰেচিপিটেট পেলাব পাৰে সো এমোনিয়াৰ লগত যদি যিকোনো মেটেল ৰিয়েকশ্যন কৰে মেটেল সালফেটে তেতিয়ালে হি কি হিচাপে প্ৰেচিপিটেট কৰিব সালফেট বুলি মেটেল সল্ট যদি ৰিয়েকশ্যন কৰে এমোনিয়াৰ লগত হি কি হিচাপে প্ৰেচিপিটেট কৰিব সদায় হাইড্ৰক্সাইড হিচাপে প্ৰেচিপিটেট কৰিব তোমালোকে সল্ট এনালাইসিসটো পাইছা যে সল্ট এনালাইসিস যেতিয়া তুমি এমোনিয়াম হাইড্ৰক্সাইড দিবা তো হি কি হিচাপে প্ৰেচিপিটেট কৰিব সদায় হাইড্ৰক্সাইড হিচাপে প্ৰেচিপিটেট কৰিব ঠিক আছে okay next that due to the presence of lone pair NH3 acts as Lewis base and form complex with some metal ion like copper 2 plus and Ag plus it is a question so why ammonia form salt with metal ion complex salt with metal ion কি কানে complex salt form কৰে কি ammonia to base নহয় জানো তো তাৰ lone pair টা আছে so due to the presence of this lone pair ammonia NH3 acts as Lewis base and form complex with some metal ion like copper positive and silver positive কি কানে হি complex form কৰিব পাৰে because হি Lewis base হিচাপে behave কৰে সেই কাৰণে হি complex form কৰিব পাৰে কমপ্লেক্স ফর্ম কৰিলে কি হ'ব কি লিগান্ড হিচাপে বিহেভ কৰিব লাগিব নাই আৰু লিগান্ডবোৰ কি ইলেক্ট্ৰন ডনৰ নহয় জানো আগতে আমি পঢ়িছিলো কোঅৰ্ডিনেশন কম্পাউণ্ডৰ লিগান্ড মানে কি হয় হি মেটালক কোঅৰ্ডিনেশন কম্পাউণ্ড ফর্ম কৰে নাই লিগান্ডে মেটালক কি কৰে ইলেক্ট্ৰন ডনেট কৰে নাই ঠিক আছে লিগান্ড বিলাক তেতিয়ালে কি হ'ব সব লুইস বেস হ'ব লাগিব জানো লুইস বেস হ'ব লাগিব জানো
সো আমি কোঅৰ্ডিনেশ্যন কম্পাউণ্ডত পঢ়িছো যে লিগাণ্ডে মেটেলক কি কৰে মেটেলৰ লগত কোঅৰ্ডিনেট বন্ড ফৰ্ম কৰে কোঅৰ্ডিনেট বন্ড ফৰ্ম কৰে মানে কি লিগাণ্ডে মেটেললৈ ইলেক্ট্ৰন ডোনেট কৰে যদি ডোনেট কৰে তো লিগাণ্ড বৰ্ডটো এনেকুৱা হ'ব লাগিব যে সি মেটেল ইলেক্ট্ৰন ডোনেট কৰিব পৰা অৱস্থাত থাকিব লাগিব এতিয়া এমোনিয়াটো নিজে এটা লুইস বেছ হয় নহয় ইলেক্ট্ৰন ডোনেট মানে কি এইবিলাক লুইস বেছ হ'ব লাগিব সো এমোনিয়াটো এটা ভাল লুইস বেছ সি ইলেক্ট্ৰন ডোনেট কৰিব পাৰে তো সেইকাৰণে সি কি কৰে কপাৰ বা চিলভাৰ এনেকুৱা ধৰণৰ মেটেলৰ লগত সি কি কৰে সি কমপ্লেক্স ফৰ্ম কৰে এটা কুৱেশ্যন হয় দেই এটা আমাক দিয়া আছে কুৱেশ্যন হয় কি কুৱেশ্যনটো যে হোৱাই ইট ফৰ্মছ কমপ্লেক্স উইথ metal ion so reason to say due to its Lewis basicity বা due to the presence of lone pair of electron so copper 2 plus NH3 goes to CuNH4 2 plus তেনেকে সিলভাৰ লগত কেনেকৈ ৰিএকচন কৰে কোৱা সিলভাৰ প্লাস Cl নেগেটিভ goes to সিলভাৰ ক্লোৰাইড প্ৰথম সিলভাৰ ক্লোৰাইড ফৰ্ম হ'ব আৰু সেই সিলভাৰ ক্লোৰাইডৰ লগত এমোনিয়া যেতিয়া ৰিএকচন কৰিব সি এটা কি হ'ব AgNH2Cl ঠিক আছে সিলভাৰ পজিটিভ আয়নৰ লগত কেনেকৈ কৰে AgNH2Cl আৰু কপাৰ লগত কেনেকৈ কৰে CuNH4 2 plus ডাইৰেক্ট লিখিলে হ'ল Ag plus twice NH3 goes to AgNH2 পজিটিভ এনেকৈ লিখিলে হ'ল AgCl লগত এনেকৈ ৰিএকচন কৰে সো দুটা কমপ্লেক্স ফৰ্ম কৰে কপাৰ লগত কমপ্লেক্স আৰু সিলভাৰ লগত কমপ্লেক্স বুজি পালা নেক্সট আহিলে অক্সাইডছ অফ নাইট্ৰজেন নাইট্ৰজেন ক্যান ফৰ্ম ডিফাৰেন্ট অক্সাইডছ উইথ ডিফাৰেন্ট ফৰ্মুলা ঠিক আছে নাইট্ৰজেনে বহুত অক্সাইডছ ফৰ্ম কৰিব পাৰে বেলেগ বেলেগ ফৰ্মুলাৰ অক্সাইডছ ফৰ্ম কৰিব পাৰে মনোক্সাইড ফৰ্ম কৰিব পাৰে ডাইঅক্সাইড ফৰ্ম কৰিব পাৰে ট্ৰাইঅক্সাইড ফৰ্ম কৰিব পাৰে এনেকুৱা ধৰণৰ কিবাটাও সি অক্সাইড নাইট্ৰজেনে ফৰ্ম কৰে কিন্তু সেই গোটেইখিনি আমাৰ ইম্পৰ্টেণ্ট নহয় বুকত এখন চাৰ্ট আছে চাই ল'বা নাইট্ৰজেন ফৰ্ম ডিফাৰেণ্ট অক্সাইডছ উইথ ডিফাৰেণ্ট ফৰ্মুলা এই ফৰ্মুলাখিনি কি হয় আৰু অক্সাইডছ বিলাক কি হয় সেইখিনি তোমালোকে চাই ল'বা এইটো সি টেবুল নাম্বাৰ 7.4 7.4ত তোমালোকৰ এখন টেবুল 7.4 এখন আছে তাত তোমালোকে দেখিবা যে কি অক্সাইড ফৰ্ম কৰে N2O ফৰ্ম কৰে নাইট্ৰাছ অক্সাইড NO ফৰ্ম কৰে N2O3 ফৰ্ম কৰে NO2 ফৰ্ম কৰে N2O4 ফৰ্ম কৰে N2O5 ফৰ্ম কৰে এনেকুৱা ধৰণৰ ডিফাৰেণ্ট ফৰ্মুলাৰ কি কমপ্লেক্স বিলাক কি কয় অক্সাইডছ বিলাক ফৰ্ম কৰে ঠিক আছে সো তোমালোকে সেইখন চাবা আমি তাৰ ভিতৰত দুটা অক্সাইডৰ ষ্ট্ৰাকচাৰ আমি চাম এটা হৈছে N2O5 আৰু এটা হৈছে NO2 এইটা পৰীক্ষাত আহি থাকে সেইকাৰণে মই এই দুটা অকল লৈছো কি তোমালোকে বাকি গুটেকিটা বস্তু চাবা দেই বুকখনত আছে বুকখনৰ সেই চাৰ্টটোত প্ৰত্যেকটো অক্সাইডৰ ফৰ্মুলা কেনেকৈ হয় তোমালোকে চাবা এটা ইয়াৰ ভিতৰত NO2 টো দেখিবলৈ কেনেকুৱা হয় চোৱা NO2 ইয়াৰ দুটা কোৱেশ্চন আছে সেইকাৰণে মই NO2 ষ্ট্ৰাকচাৰটো লৈছো NO2 টো দেখিবলৈ কেনেকুৱা হয় চোৱা N ডাবল বন O আৰু সিঙ্গল বন O এইটো আছে NO2 ষ্ট্ৰাকচাৰ ইয়াৰ এতিয়া কি হ'ব অক্সিজেন নাইট্ৰজেনৰ ব্যালেন্সি কিমান হৈছে চোৱা নাইট্ৰজেনৰ ওচৰত কেইটা ইলেক্ট্ৰন আছে এতিয়া এই অক্সিজেনটো চোৱা 1 2 3 4 5 6 7 8 অক্টেট ফিল আপ হৈ আছে এই অক্সিজেনটো কিমান পাই আছে 1 2 3 4 5 6 7 8 হয়নে এই নাইট্ৰজেনটো ওচৰত কিমান আছে চোৱা 1 2 3 4 5 6 কিন্তু ইয়াত এটাহে থাকে অক্টেটটো ফিল আপ হৈ থাকে নাইট্ৰজেনৰ ওচৰত এটা লোন পেয়াৰ আছে ঠিক আছে অড ইলেক্ট্ৰন থাকে নাইট্ৰজেন ডাইঅক্সাইড NO2 ত নাইট্ৰজেনৰ ওপৰত অড ইলেক্ট্ৰন থাকে বুজি পাছানে যদি সি NO2 হিচাপে এক্সিষ্ট কৰে NO2 হিচাপে এক্সিষ্ট কৰিলে NO2 টো এটা এনেকুৱা কম্পাউণ্ড যোনে হি যেটো আমাৰ অক্টেট ৰুল আছে হি ভাইলেট কৰে ঠিক আছে ভাইলেট কৰে কি কাৰণে বিকজ নাইট্ৰজেনৰ ভ্যালেন্সি কিমান হ'ব 1 2 3 4 4তকৈ সি এক্সটেন্ড কৰিব নোৱাৰে নাইট্ৰজেনৰ ভ্যালেন্সি 4তকৈ বেছি হ'ব নোৱাৰে সেইকাৰণে তাৰ ওচৰত এটাহে ইলেক্ট্ৰন থাকে ইয়াত বুজি পাছানে এটো আছে ষ্ট্ৰাকচাৰ অফ NO2 নাইট্ৰজেনৰ ওচৰত এটা অড ইলেক্ট্ৰন থাকে এটা এই অড ইলেক্ট্ৰনটো থকা কাৰণে ইটো আনষ্টেবল হৈ থাকিব অড ইলেক্ট্ৰন লৈ থাকিবলৈ বিচাৰিব জানো অড ইলেক্ট্ৰনটো লৈ থাকিবলৈ নিবিচাৰিব সেই কাৰণে সি কি হৈ যায় NO2 টো ডাইমাৰাইজ হৈ যায় ডাইমাৰাইজ হৈ মানে কি ইয়াত এটা অড ইলেক্ট্ৰন আছে মই এনেকৈ আঁকিছো বেগাকে এটো NO এটো O আৰু এটো নৰমালি NO2 টো কি হৈ থাকে হি ৰেজোনেন্সত থাকে তাৰমানে ধৰা নাইট্ৰজেন এবাৰ এইফালে ডাবল বন্ড দিলা এবাৰ এইফালে সিঙ্গল বন্ড দিলা এটো নরমালি কি এনেকে থাকে রেজোনেন্সত থাকে তাৰমানে আইডাৰ এটো ষ্ট্ৰাকচাৰ নহলে এটো ষ্ট্ৰাকচাৰ এটা কি হ'ব নাইট্ৰজেন ডাইঅক্সাইড যেহেতু তাত এই দুটা মই একেটা বস্তু আঁকিছো
কথা লিখি আঁকিছো এবাৰ যে ইয়াত এই অড ইলেক্ট্ৰন থকাৰ কাৰণে সি হাইলি আনষ্টেবল হয় নহয় সিঙ্গল ইলেক্ট্ৰন থাকিলে সি হাইলি আনষ্টেবল হৈ থাকিব সেইকাৰণে কি হ'ব দুটা NO2 কি হৈ যায় লগ লাগি গুচি যায় এইটো এটা NO2 এইটো এটা NO2 ঠিক আছে এই দুটা অড ইলেক্ট্ৰন লাগি পেলাই সেইডাল বন ফৰ্ম কৰি দিয়ে বন ফৰ্ম কৰি দিয়াৰ লগে ষ্টেবিলাইজ হৈ গ'লে বুজি পালানে এইটো আছে এটা NO2 ষ্ট্ৰাকচাৰ এটা NO2 এটা ডট আছে এইটো NO2 এটা ডট আছে সো দুইটা লগ লাগি গ'ল দুইটা লগ লাগি যোৱাৰ লগে ইয়াৰ ফৰ্মুলা কি হৈ গ'ল N2O4 সো NO2 টো ষ্টেবল নহয় এইটো আছে এটা অক্সাইডছ অক্সাইড অফ নাইট্ৰজেন কিন্তু এই অক্সাইডটো ষ্টেবল নহয় কি কাৰণে ষ্টেবল নহয় বিকজ অফ দা প্ৰেজেন্স অফ দিছ অড ইলেক্ট্ৰন আৰু সেই কাৰণে সি কি হৈ থাকে ডাইমাৰাইজ হৈ থাকে সি সিঙ্গল কে নাথাকে তাৰ ঠাইত সি কি কৰে ডাইমাৰ ফৰ্ম কৰি থাকে আৰু ডাইমাৰ ফৰ্ম কৰি পেলাই সি কি বনাই দিয়ে N2O4 বনাই দিয়ে বুজি পালে নে এটা কোৱেশ্চন আছে যে why does NO2 ডাইমাৰাইজেছ সো এটা ষ্ট্ৰাকচাৰ এটা অক্সাইডৰ আমি ষ্ট্ৰাকচাৰ পালো দিছে নাইট্ৰজেন ডাইঅক্সাইড আৰু এটা ষ্ট্ৰাকচাৰ আমি অক্সাইডৰ ষ্ট্ৰাকচাৰ আমি চাও হেতু আছে N2O5 N2O5 ৰ ষ্ট্ৰাকচাৰ কেনেকৈ হৈছে সি N2O5 ফৰ্ম কৰে সি কি অক্সাইড ফৰ্ম কৰে চোৱা অক্সাইডছ অফ নাইট্ৰজেন কি হ'ব পাৰে অক্সাইডছ অফ নাইট্ৰজেন কি নাইট্ৰজেনে অক্সাইড ফৰ্ম কৰে চোৱা প্ৰথমতে সি ফৰ্ম কৰে N2O কি ফৰ্ম কৰে চোৱা N2O ফৰ্ম কৰে NO ফৰ্ম কৰে N2O3 ফৰ্ম কৰে তাৰপিছতে NO2 ফৰ্ম কৰে তাৰপিছতে N2O4 ফৰ্ম কৰে N2O4 ফৰ্ম কৰে তাৰপিছতে সি N2O5 ফৰ্ম কৰে ইমানখিনি অক্সাইড সি ফৰ্ম কৰে অক্সিজেন লগত বেলেগ বেলেগ ৰেচিঅ'ত লগ লাগি পেলাই ইমানকিটা অক্সাইড ফৰ্ম কৰে বুজি পালে নে ইয়াৰ ভিতৰত আমি কোনটো ষ্ট্ৰাকচাৰ আঁকিলো যে আমি NO2 ষ্ট্ৰাকচাৰটো আঁকিলো NO2 টো আমি দেখিলো যে নাইট্ৰজেনৰ ওপৰত এটা অড ইলেক্ট্ৰন থাকি যায় সেইকাৰণে সি ডাইমাৰাইজ হৈ পেলাই কি হৈ যায় N2O4 ফৰ্ম কৰি দিয়ে তো আমি দুটা ষ্ট্ৰাকচাৰ পালো এতিয়ালৈকে NO2 ষ্ট্ৰাকচাৰ পালো এইটো আৰু দুটা পাৰ্ট NO2 লগ লাগি গ'লে সি কি হৈ যায় N2O4 সো N2O4 ষ্ট্ৰাকচাৰটো পালো আমি আৰু তাৰপিছত আমি ডিসকাস কৰিম যে N2O5 ৰ ষ্ট্ৰাকচাৰটো N2O5 টো কেনেকুৱা হয় চোৱা N2O5 ৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব যে নাইট্ৰজেন অক্সিজেন আৰু নাইট্ৰজেন ইয়াত NON এটা ব্ৰিজ থাকে বুজি পাইছে নে NON এটা ব্ৰিজ থাকে আৰু এই ব্ৰিজটোৰ মাজত এংগল কিমান হয় 112 ডিগ্ৰী 112 ডিগ্ৰী এটা এংগল থাকে আৰু এই নাইট্ৰজেনৰ লগত দুটা অক্সিজেন লাগি আছে এইটো কিহৰ ষ্ট্ৰাকচাৰ N2O5 ৰ ষ্ট্ৰাকচাৰ N2O5 ঠিক আছে N2O5 ৰ ষ্ট্ৰাকচাৰ আৰু ইহতৰ ওপৰত লোন পেয়াৰ কিমান থাকিব চোৱা এইটো অক্সিজেনৰ ওপৰত কিমান থাকিব 1 2 এইটা অক্টেট ফিল হৈ থাকে 1 2 3 4 5 6 7 8 এইটো অক্সিজেনৰ ওপৰত কিমান থাকিব সিঙ্গল বন্ড দেই 1 2 3 4 5 6 7 8 এইটো অক্সিজেনৰ ওপৰত কিমান থাকিব 1 2 3 4 5 6 7 8 এইটো অক্সিজেনৰ ওপৰত কিমান থাকিব এফালে দুটা আছে 1 2 3 4 5 6 7 8 এফালে 1 2 3 4 5 6 7 8 বুজি পালানে এনেকৈ থাকিব আৰু এইটো কি হয় সদায় কি কি কয় ৰেজনেন্স ফৰ্ম কৰি থাকিব দুটা ষ্ট্ৰাকচাৰ থাকিব সব অক্সাইডে কি হৈ থাকে দুটা ষ্ট্ৰাকচাৰ ফৰ্ম কৰে দুটা মানে কি ই ৰেজনেন্স হৈ থাকে প্ৰত্যেকটো অক্সাইডে ৰেজনেন্স কৰে ঠিক আছে প্ৰত্যেকটো ষ্ট্ৰাকচাৰ কি কৰিব ৰেজনেন্স কৰিব ইয়াত পিছে গুটেইটা সিঙ্গল বন্ড নহয় দেই এডাল ডাবল বন্ড আছিল ইয়াৰ ষ্ট্ৰাকচাৰ এইটো দেই N ডাবল বন্ড তেতিয়া ইয়াত এটা লোন পেয়াৰ কমাই দিয়ে N2O5 ৰ ষ্ট্ৰাকচাৰ এইটো এডাল সিঙ্গল বন্ড এডাল ডাবল বন্ড ঠিক আছে সো 1 2 3 4 5 6 7 8 নাইট্ৰজেন ফিল আপ হৈ আছে এইটো নাইট্ৰজেন 1 2 3 4 5 6 7 8 নাইট্ৰজেন ফিল আপ হৈছে এইটো আছে তাৰ ষ্ট্ৰাকচাৰ এতিয়া ই কি কৰিব ৰেজনেন্স কৰিব পাৰিব কেনেকৈ ৰেজনেন্স তাৰ ডাবল বন্ডটো এইটো অক্সিজেনৰ লগত আছে বা এইটো অক্সিজেনৰ লগত দি দিয়া তেতিয়া এটা ৰেজনেন্স বনি নাযাব জানো খিনি NON এবাৰ কি আছে তলফালে ডাবল বন্ড আছে ওপৰফালে সিঙ্গল বন্ড এবাৰ কি কৰিব ওপৰফালে ডাবল বন্ড দি দিয়া তলফালে সিঙ্গল বন্ড দি দিয়া তেনেকৈ ইয়াত তলফালে আছিল ডাবল বন্ড ইয়াত আছিল ওপৰফালে সিঙ্গল বন্ড ঠিক আছে বা এইটো তুমি এনেকৈ ট্ৰান্সিছ কৰি দিব পাৰা ইয়াত ধৰা দুটা একেফালে আছিলে ইয়াত কি কৰিব পাৰা এইটো এনেকৈ দিয়াচোন এইটো হৈ যাব এইটো দুটা ৰেজনেন্স ষ্ট্ৰাকচাৰ বুজি পালানে এনেকুৱা দুটা ৰেজনেন্টিং ষ্ট্ৰাকচাৰ ফৰ্ম কৰি থাকিব সি এবাৰ দুটা একেফালে থাকিব ডাবল বন্ড আৰু এবাৰ দুটা অপজিট সাইডে থাকিব আৰু লোন পেয়াৰৰ ডিস্ট্ৰিবিউশনটো কি আছে এইটো অক্সিজেনৰ ওপৰত কিমান থাকিব 1 2 3 4 5 6 7 8 এইটোৰ ওপৰত কিমান থাকিব 1 2 3 4 5 6 7 8 ইয়াত 1 2 3 4 5 6 7 8 এইটোত 1 2 3 4 5 6 7 8 ইয়াত 1 2 3 4 5 6 7 8
তো এই দুটা ষ্ট্ৰাকচাৰ কৈ থিব N2O5 বুজি পালানে N2O5 ষ্ট্ৰাকচাৰ হৈ গ'ল এইটা N2O5 ষ্ট্ৰাকচাৰ হৈ গ'ল এটো বুজি পালা দুটা আমি ৰেজনেন্স ষ্ট্ৰাকচাৰ পাম N2O5 কাৰণে এনেকে থাকিব আৰু N2 ষ্ট্ৰাকচাৰটো হৈছে এইটো ইহতৰ N2 ষ্ট্ৰাকচাৰ হৈ থিব এনেকে এইটো হৈ গ'ল কিহৰ ষ্ট্ৰাকচাৰ N2 নহয় সৰি NO2 ই এনেকে ৰেজনেন্স কৰি থিব আৰু NO2 দুটা অড ইলেক্ট্ৰন থকাৰ কাৰণে ই কি হৈ থাকে N2O5 হৈ থাকে এইটো N2O5 ষ্ট্ৰাকচাৰ ইউ ৰেজনেন্স দেখা দিব এবাৰ দুটা একেফালে দিয়া এবাৰ দুটা ক্ৰছ কৰি দিয়া বুজি পালানে সো এইবিলাক হৈছে অক্সাইডছ অফ নাইট্ৰছ হ'ব তো এতিয়া এইটো কোৱেশ্চনটো আছে যে why NO2 dimerizes NO2 contains odd number of valence electron it behaves as a typical odd molecule on dimerization it is converted to a stable N2O4 molecule with even number of electron এটো বস্তু যেটো মই কৈ গলো তাৰপিছত এলে what is the covalency of N in N2O5 covalency মানে কি কিমান ডাল বন লাগি আছে হেতু তো N2O5 ৰ ষ্ট্ৰাকচাৰটো চোৱা আমি অলৰেডি এমাটা কি কৈছে এটো N2O5 ৰ ষ্ট্ৰাকচাৰ ইয়াত নাইট্ৰজেনৰ কোভেলেন্সি কিমান আছে চোৱাচোন নাইট্ৰজেনৰ লগত কেইডাল বন লাগি আছে ইয়াত 1 2 3 4 তো ইয়াত নাইট্ৰজেনৰ কোভেলেন্সি কিমান হৈছে 4 বুজি পালানে এটো কোৱেশ্চন আহে যে N2O5 ত ষ্ট্ৰাকচাৰৰ মনত ৰাখিলে কোভেলেন্সি কো পাইবা কিন্তু ষ্ট্ৰাকচাৰৰ মনত ৰাখিব লাগিব সো নাইট্ৰজেনৰ কোভেলেন্সি কিমান 1 2 3 4 4 হয় N2O5 ত নাইট্ৰজেনৰ কোভেলেন্সি কিমান 4 তাৰপিছত আমি নাইট্ৰজেনৰ সেকেন্ড কম্পাউণ্ডটো চাম হেতু হৈছে কি নাইট্ৰিক এসিড Nitric acid of preparation so first by heating KNO3 or NNO3 with H2SO4 প্ৰথম নাইট্ৰিক এসিড কেনেকৈ প্ৰিপেয়াৰ কৰিম আমি সোডিয়াম নাইট্ৰাইট আৰু সালফাৰিক এসিড যদি হিট কৰো তেতিয়াহলে কি হ'ব নাইট্ৰিক এসিড ফৰ্ম হ'ব এই ৰিঅ্যাকচন তাৰপিছত যে catalytic oxidation of ammonia in air যদি আমি NH3 অক্সিজেনৰ লগত হিট কৰো in presence of platinum or rhodium in 500 Kelvin and 9 bar pressure তেতিয়াহলে কি হ'ব 4NO + 6H2 হ'ব প্ৰথম কি ওলাব নাইট্ৰাছ অক্সাইড সেই নাইট্ৰাছ অক্সাইডৰ লগত অক্সিজেনৰ লগ লাগি পেলাই কি হ'ব NO2 ফৰ্ম হ'ব আকৌ NO2 dissolves in water to form nitric acid 3NO2 + K2O HNO3 + NO H2O goes to HNO3 + NO বুজি পালানে কথাটো আমি দুটা মেথড ইয়াত ডিসকাস কৰিছো প্ৰথম মেথডটো হৈছে কি যে KNO3 সোডিয়াম নাইট্ৰেটৰ লগত যদি ৰিঅ্যাকচন কৰিবলৈ দিও হিট কৰি দিও তেতিয়া নাইট্ৰিক এসিড ফৰ্ম হ'ব আৰু সেকেন্ড হৈছে catalytic oxidation of ammonia in air এটোটা দীঘলীয়া প্ৰসেস সো প্ৰথম স্টেপত কি হ'ব ফাৰ্স্ট স্টেপটোত এমোনিয়া অক্সিজেনৰ লগত ৰিঅ্যাকচন কৰিব ইন প্ৰেজেন্স অফ প্লেটিনাম এণ্ড ৰোডিয়াম কেটালিষ্ট 500 কেলভিন 9 বাৰ তেতিয়া কি হৈ যাব কি নাইট্ৰাছ অক্সাইড ফৰ্ম কৰিব আৰু পিছৰ স্টেপত কি নাইট্ৰাছ অক্সাইডটো অক্সিজেনৰ লগত ৰিঅ্যাকচন কৰি কি হ'ব NO2 ফৰ্ম কৰিব NO2 ঠিক আছে আৰু NO2 dissolves in water to form nitric acid so NO2 লগত water লগত ৰিঅ্যাকচন কৰি কি হ'ব নাইট্ৰিক এসিড প্লাস NO ফৰ্ম হ'ব তাৰপিছত এলে প্ৰপাৰ্টিজ নাইট্ৰিক এসিডৰ প্ৰপাৰ্টি কি আছে চোৱা In aqueous solution, nitric acid behaves as a strong acid, releasing hydronium ions and nitrate ion. So, water ki hisabe behave kore strong acid nisina behave kore etu janai nitric acid pani dile ki hobo H3O positive plus NO3 negative. Hoine H3O positive plus NO3 negative. So, nitric acid jodi pani dilu tetale ki hobo ami H plus produce koro. Tamne nitric acid bhagi ki hobo H plus NO3 minus কিন্তু H plus to আকৌ water লগত লগ লাগি প্লাই কি হৈ যাব H3O positive হৈ যাব so nitric acid is a strong oxidizing agent and can oxidize all the metal except gold and silver so nitric acid হৈছে খুব বেছি পাওয়াৰফুল অক্সিডাইজিং এজেন্ট আৰু কি কৰিব পাৰে সবকে অক্সিডাইজ কৰি দিব পাৰে ঠিক আছে সবকে অক্সিডাইজ কৰি দিব পাৰে except কি হক নোৱাৰে গোল্ড আৰু সিলভাৰক কি অক্সিডাইজ কৰিব নোৱাৰে বুজি পালে না বাকি যিকোনো মেটালক নাইট্ৰিক এসিডে অক্সিডাইজ কৰি দিব পাৰে তেতিয়ালে এতিয়া যদি আমি চাও যে ৰিঅ্যাকচন উইথ কপাৰ চোৱা যে কপাৰৰ লগত যদি নাইট্ৰিক এসিডৰ ৰিঅ্যাকচন কৰিব দিও কি হ'ব কপাৰ নাইট্ৰেট প্লাস NO প্লাস 4H2 কপাৰ প্লাস 4NH3 goes to CuNO3 প্লাস 2NO প্লাস 2H2 সবতে কি হৈছে নাইট্ৰিক এসিডৰ লগত ৰিঅ্যাকচন কৰি কি হৈছে কপাৰ ৰিডিউস হৈ গৈছে ইয়াৰ কপাৰ কিমান হৈছে অক্সিডাইজ হৈ গৈছে ইয়াৰ কপাৰ কিমান হৈছে 0 হয়নে কপাৰ 0 ইয়াৰ কপাৰ ওপৰত চাৰ্জ কিমান আছে CuNO3 2 মানে কপাৰ 2 প্লাস হয় নহয় ইয়াৰ কপাৰ ওপৰত অক্সিডেশন নাম্বাৰ কিমান আছে +2 ইয়াৰ কপাৰ ওপৰত অক্সিডেশন নাম্বাৰ কিমান আছে 0 তো হি অক্সিডাইজ হ'ল নাই আৰু নাইট্ৰিক এসিডটো নিজে গৈ কি হৈ গৈছে ৰিডিউস হৈছে তেনেকে ইয়াটো কপাৰ আৰু নাইট্ৰিক এসিডৰ লগত ৰিঅ্যাকচন কৰি CuNO3 NO2 H2 এটো বেলেগ বেলেগ প্ৰপৰ্শন দিছে নে এটো অন একেটাই ৰিঅ্যাকচন এটো কপাৰ প্লাস 4H2 কনসেন্ট্ৰেট এটো ডাইলুট আৰু কনসেন্ট্ৰেট ঠিক আছে
এইটো হৈছে ডাইলুট নাইট্ৰিক এচিডৰ লগত এনেকৈ ৰিয়েকশ্যন কৰিব আৰু কনচেন্ট্ৰেট নাইট্ৰিক এচিডৰ লগত সি এনেকৈ ৰিয়েকশ্যন কৰিব তাৰমানে ৰিয়েকশ্যন একেটাই ডাইলুট নাইট্ৰিক এচিডৰ লগত কৰিলে কি হ'ব নাইট্ৰাছ অক্সাইড ফৰ্ম হ'ব আৰু কনচেন্ট্ৰেট নাইট্ৰিক এচিডৰ লগত কৰিলে কি হ'ব নাইট্ৰজেন ডাইঅক্সাইড প্ৰডিউচ বাকীখিনি একে থাকে ৰিয়েকশ্যন উইথ নাইট্ৰিক এচিড উইথ জিংক জিংকৰ লগত কেনেকৈ ৰিয়েকশ্যন কৰিব জিংকৰ লগতো একে কথা জিংকটো কি হৈ যাব অক্সিডাইজ হৈ যাব জিংকৰ ইয়াত অক্সিডেশ্যন ষ্টেট কিমান আছে 0 ইয়াত জিংকৰ অক্সিডেশ্যন ষ্টেট কিমান হৈ গ'ল +2 ইয়াত জিংকৰ অক্সিডেশ্যন ষ্টেট কিমান আছিল 0 ইয়াত জিংকৰ অক্সিডেশ্যন ষ্টেট কিমান হৈ গ'ল +2 বুজি পালানে তো জিংককো সি অক্সিডাইজ কৰে ডাইলুট নাইট্ৰিক এচিড অক্সিডাইজ কৰিব কনচেন্ট্ৰেট নাইট্ৰিক এচিড অক্সিডাইজ কৰিব খালি লগত বাই প্ৰডাক্ট গিটা বেলেগ বেলেগ ওলায় ডাইলুটে কৰিলে নাইট্ৰাছ অক্সাইড আৰু কনচেন্ট্ৰেটে কৰিলে নাইট্ৰজেন ডাইঅক্সাইড তাৰপিছত আহিলে ৰিয়েকশ্যন উইথ নন মেটেলকো অক্সিডাইজ কৰি দিব পাৰে সি ঠিক আছে যেনেকৈ নাইট্ৰিক এচিডে যদি আয়োডিনৰ লগত ৰিয়েকশ্যন কৰে তেতিয়াহ'লে কি ফৰ্ম হয় টুৱাইচ HiO3 + 3NO2 + 4H2 আকৌ কাৰ্বনৰ লগত যদি নাইট্ৰিক এচিডে ৰিয়েকশ্যন কৰে তেতিয়াহ'লে কি প্ৰডিউচ হয় কাৰ্বন ডাইঅক্সাইড + টুৱাইচ H2 + 4NO2 এই মুখস্থ কৰিব লাগিব বুজি পাইছেনে ৰিয়েকশ্যনবোৰ চাই মুখস্থ কৰিব লাগিব তাৰপিছত আহিলে ব্ৰাউন ৰিং টেষ্ট এইটো তোমালোকে প্ৰেক্টিকেলত কৰাই যে এইটো ইম্পৰ্টেণ্ট দেই পৰীক্ষাত আহে আৰু প্ৰেক্টিকেলৰ কাৰণেও ইম্পৰ্টেণ্ট ব্ৰাউন ৰিং টেষ্টটো কি হয় যে আইৰন 2+ ৰিডিউচেছ নাইট্ৰেট আয়ন টু NO which again reacts with iron 2+ to form a brown color ring তো আমি তাত কি কৰোঁ এটা কি হেৰি দিওঁ জানে ফেৰাছ সালফেট দিওঁ নাই ফ্ৰেছলি প্ৰিপেয়াৰ্ড ফেৰাছ সালফেট চ' প্ৰথম অৱস্থাত কি হ'ব আইৰন 2+ ৰিডিউচেছ সেই যিটো ফেৰাছ সালফেট আমি ইউজ কৰিছোঁ সেই ফেৰাছ সালফেটে নাইট্ৰেট আয়নটোক নাইট্ৰেটটো ক'ত আছে চল্টত আছে সেই নাইট্ৰেটটোক ৰিডিউচ কৰি দিব কি হ'লে নাইট্ৰাছ অক্সাইডলৈ NOলৈ ৰিডিউচ কৰি দিব which again reacts with iron 2+ কোনে NOয়ে প্ৰথম নাইট্ৰেটক NOলৈ লৈ যাব আৰু সেই NOয়ে আকৌ আইৰন 2+ লগত ৰিয়েকশ্যন কৰি এটা ব্ৰাউন কালাৰ ৰিং ফৰ্ম কৰিব চ' নাইট্ৰেট যদি থাকে ফেৰাছ সালফেট যেতিয়া আমি দি দিম ফ্ৰেছলি প্ৰিপেয়াৰ্ড ফেৰাছ সালফেট যেতিয়া আমি দি দিম প্ৰথমতে সি NO3 কি হ'লে কনভাৰ্ট কৰি দিব NOলৈ কনভাৰ্ট কৰি দিব ঠিক আছে ৰিডিউচ কৰি দিব আৰু আইৰন H2O6 2+ক সি NOলৈ হেৰি কৰি দিব ৰিডিউচ কৰিব আৰু পিছৰ ষ্টেপত NOয়ে আকৌ সেই ফ্ৰেছলি প্ৰিপেয়াৰ্ড ফেৰাছ সালফেটৰ লগত ৰিয়েকশ্যন কৰি পেলাই সি এটা কমপ্লেক্স ফৰ্ম কৰিব সেইটো হৈছে FeH2O5NO2+ এইটো হৈছে কি ব্ৰাউন কালাৰ ৰিং এইটো হৈছে কি ব্ৰাউন কালাৰ ৰিং এতিয়া এইটো কি বস্তু পায় FeH2O6 2+ যেতিয়া আমি ফ্ৰেছলি প্ৰিপেয়াৰ্ড ফেৰাছ সালফেট বনাওঁ ফেৰাছ সালফেটটো যেতিয়া পানীত দি দিওঁ তেতিয়াহ'লে সি কি কৰিব ৱাটাৰৰ লগত এটা কমপ্লেক্স ফৰ্ম কৰি থাকে একচুৱেলি আমি যে ফ্ৰেছলি প্ৰিপেয়াৰ্ড ফেৰাছ সালফেট দিওঁ সেইটো মানে কি FeH2O6 2+ বুজি পালানে এইটো হৈছে ফ্ৰেছলি প্ৰিপেয়াৰ্ড ফেৰাছ সালফেট তাৰমানে পানীত দি দিয়াৰ লগে লগে আইৰনে এই কমপ্লেক্সটো ফৰ্ম কৰিব তো প্ৰথম কি কৰিলে আইৰনে নাইট্ৰেটক NOলৈ ৰিডিউচ কৰিলে আৰু এই পিছৰ ষ্টেপটোত কি কৰিলে নাইট্ৰাছ অক্সাইডে সেই ফেৰাছ সালফেটৰ যিটো কমপ্লেক্স ফৰ্ম হৈছে ৱাটাৰৰ লগত তাৰ লগত ৰিয়েকশ্যন কৰি পেলাই কি কৰিলে এটা ব্ৰাউন ৰিং ফৰ্ম কৰিলে যাৰ ফৰ্মুলাটো হ'ল FeH2O5NO2+ আৰু এই ব্ৰাউন ৰিংটো ফৰ্ম হোৱাৰ কাৰণে আমি আমি ব্ৰাউন কালাৰ ৰিংটো আমি চাওঁ আৰু সেইটোৱে এটা ডিটেক্টিং টেষ্ট হিচাপে ইউজ কৰে নাইট্ৰেটৰ ঠিক আছে চ' এইখিনি হৈছে আমাৰ নাইট্ৰজেনৰ কম্পাউণ্ডছ ঠিক আছে